हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आज आपलोকে দেখিবলৈ পাব যে 2024 1000 স্কোয়ার এটা শট জ্বালিলে কিমান টাকা খৰচ আহে আৰু আপোনালোকে ইয়াত কিমান ৰড আৰু গিটি বালি লাগিব আৰু কিমান শাটাৰিং লাগিব আৰু মিস্ত্ৰী খৰচ কিমান লাগিব আপোনালোকে এইটো ভিডিও স্কিপ নকৰি গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহলে বুজি পাব যে 2024 1000 স্কোয়ার এটা শট জ্বালিলে কিমান টাকা খৰচ আহে। আমি গোটেইখিনি ডিটেইলছ সহকাৰে ভিডিওটো বনাই আছো, আপোনালোকে ধুনীয়াকৈ বুজি পাব যে 1000 স্কোয়াৰত কিমান টাকা খৰচ হয় এটা শট ঢালিলে। অলপ ভিডিওটো আৰম্ভ কৰোঁ। আগতে ৰুমকেইটা কেনেকুৱা আছে আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। আহক মই ৰুমকেইটা দেখাই আছোঁ। বাঁহ কেনেকৈ আপুনি লগাব, যিহেতু আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ হয়, ফাৰ্ষ্ট ফ্ল'ৰত ছটো আপোনাৰ কৰি আছে, এতিয়া আপোনালোকে বাঁহ কেনেকৈ লগাব। বাঁহ সদায় চিধা লগাবলৈ চেষ্টা কৰিব। তলত আপোনালোকে এনেকুৱা তক্তাৰ টুকুৰা দি দিব আৰু আপুনি যদি এনেকুৱা শট ঢালি আছে, এক নম্বৰ শট ঢালি আছে, তেনেহ'লে আপোনালোকে যদি বৰষুণ পৰি থাকে, বৰষুণ পৰাৰ সময়ত আপোনালোকে শট ঢালাটো আপোনালোকে বন্ধ কৰি দিব। সময়ত আপোনালোকে মেচিনটো ঢালা যেতিয়া দিয়া আছে তেতিয়া আপোনালোকে বন্ধ কৰি দিব, নহ'লে বৰষুণ পৰি তো মাটিটো গিলা হৈ গৈছে, তিতি গৈছে, মাটিটো তিতি হৈ গৈছে, তেতিয়া বোকা হৈ যোৱাৰ পিছত বাঁহ সোমাই যাব, তেতিয়া আপোনাৰ শ্বটটো ভাঙি যাব পাৰে। সেইকাৰণে কৈছোঁ যেতিয়া বৰষুণ দিয়ে তেতিয়া আপোনালোকে শট ঢালাৰ মেচিনটো আপোনালোকে বন্ধ কৰি দিব, বা লেবাৰক ক'ব যে এতিয়া বন্ধ কৰি দিয়াৰ পিছত বৰষুণ যোৱাৰ পিছত আপোনালোকে ঢালাই আৰম্ভ কৰিব। আমাৰ ৰুম আছে 4টা, এইটো এটা ৰুম, সেইটো এটা ৰুম, সেইফালে আছে 2টা, মাজত এটা কৰিডৰ আছে। কৰিডৰটো আপোনালোকে দেখাই দিওঁ। এইফালে আমাৰ 4 ফুট ধুনীয়াকৈ এটা কৰিডৰ আছে, দুফালে 2টা ৰুম আছে, সন্মুখত এটা বাৰান্দা আছে আৰু এটা চিৰি আছে, আৰু সন্মুখত 2টা বাৰান্দা আছে, এটা চিৰি আছে। এতিয়া আমি ওপৰত গৈ আছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহ'লে আপোনালোকে বুজি পাব যে 2024 1000 স্কোয়ার এটা শট ঢালিলে কিমান টাকা খৰচ আহে। চিৰিটো আমাৰ 4 ফুট বহল আছে আৰু ওপৰত মই দেখাই আছোঁ। ইয়াত এটা টেবুল আছে, সেইটো যদি টেবুল হয়, সেইটো আমাৰ 4 ফুট বহল আছে। 4 ফুট বহল দিলে আপোনালোকে দুজন মানুহ ধুনীয়াকৈ ওপৰত কিবা এটা সামান লৈ ধুনীয়াকৈ উঠিব পাৰিব। এটা আমাৰ 4 ফুট বহল আছে চিৰিটো। ওপৰত এতিয়া আমি পানী দি থৈছোঁ, বক্স বনাই চাৰিওফালে আমি গোটেইখিনি চদা চাক কিমান ধুনীয়াকৈ পানী মাৰি থৈ আছে। নতুনকৈ শট ঢালা হৈছে, আজি 3 দিনমান হ'ল শটটো ঢালা হোৱা আছে। এতিয়া আমি ক'ম যে আপোনাৰ শাটাৰিং আপোনালোকে কেতিয়া খুলিব, কিমান দিন পিছত খুলিব লাগে। বেছি দিন এইবিলাক ৰাখি লাভ নাই, কেইদিন ৰাখিব লাগিব। আপোনালোকে যদি দামী চিমেণ্ট লগাইছে, ধৰক ডালমিয়া DSP লগাইছে বা অম্বুজা প্লাছ লগাইছে, আৰু বহুত দামী ব্ৰেণ্ডৰ চিমেণ্ট আছে, সেইবিলাক যদি লগাইছে তেনেহ'লে আপোনালোকে 25 দিন ৰাখিব। বেছি হ'লে আপোনালোকে 1 মাহ ৰাখিব। আৰু যদি একবাৰে কম দামী চিমেণ্ট লগাইছে তেনেহ'লে আপোনাৰ 1 মাহতকৈ এদিন বা 2 দিন আপোনালোকে বেছি সময় ৰাখিব, পিছত আপোনালোকে খুলি দিব। এইটো খুলি আকৌ চাফা কৰি তিৰপাল এইবিলাক চাফা কৰি পানী মাৰি দিব তলপিনৰ পৰা, তেনেহ'লে আপোনাৰ শ্বটটো ধুনীয়াকৈ বেছি দিন আপোনাৰ শ্বটটো লাষ্টিং কৰিব। ভাল চিমেণ্ট লগালে আপোনালোকে 25 দিনত সময়ত খুলিব পাৰে। এতিয়া আমি ক'ম 1000 স্কোয়াৰত শ্বট ঢালিলে কিমান টকা খৰচ আহে। আপোনাৰ ফাৰ্ষ্টত আহিব আপোনাৰ ৰড কিমান লাগিব। ৰড লাগিব আপোনাৰ চদত 1000 স্কোয়াৰত আপোনাৰ 10 কুইণ্টেল চদত ৰড লাগিব, আৰু তলত ধৰক আৰু 7 কুইণ্টেল ৰড লাগিব। তলত যিবিলাক পুচ আছে, বিম আছে, বিমত আৰু চদত মিলাই আপোনাৰ 10 আৰু 7 17 কুইণ্টেল আপোনাৰ ৰড লাগিব, আৰু 100 বেগ চিমেণ্ট যাব। ওপৰত চদত 100 বেগ চিমেণ্ট যাব, তলত আপোনাৰ আৰু 100 বেগ যাব, টোটেল আপোনাৰ 200 বেগ চিমেণ্ট যাব। আৰু বালি যাব আপোনাৰ 20 cm বালি যাব চদত আৰু তলত, আৰু গিটি যাব আপোনাৰ 24 cm ওপৰত আৰু তলত। আৰু আপোনাৰ মিস্ত্ৰী খৰচ হ'ব 1000 স্কোয়াৰত আপোনাৰ 1 স্কোয়াৰত আপোনাৰ মিস্ত্ৰীয়ে 150 টকা লয়, 150 টকা ল'ব আপোনাৰ মিস্ত্ৰী খৰচ। আৰু আপোনালোকৰ যিটো আমাৰ শাটাৰিং আছে, বাঁহ তক্তা শাটাৰিং যিমান লাগিব
আপোনাৰ 25 টকা স্কোয়াৰ আপোনাৰ টক্টা হ'ব টক্টা বা 25 টকা স্কোয়াৰত আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব এতিয়া আমি কম যে টোটেল খৰচ কিমান হ'ল ৰড আমাৰ 17 কুইণ্টেল আছে প্লাছ আৰু 3 কুইণ্টেল 20 কুইণ্টেল 20 কুইণ্টেলৰ দাম হ'ব আপোনাৰ 1,20,000 টকা 1,20,000 টকা আমাৰ ৰড লাগিব আৰু সিমেন্ট লাগিব আমাৰ 200 বেগত আপুনি 450 মাৰিব 450 হ'লে আমাৰ হ'ব 90,000 টকা বালি লাগিব আমাৰ 25,000 টকাৰ গিটি লাগিব আমাৰ 50,000 টকা আৰু লেবাৰ খৰচ আৰু প্লাস শাটারিং আমার 25 টাকা এটা হবো আপনার 1,75,000 টাকা আর প্লাস আপনার গজাল আর তার লাগিব আপনার ধরক 10,000 টাকা আর প্লাস করে দিক আপনাদের 30,000 টাকা 30,000 টাকা হাতত ধরে দিয়ক তেনেহলে আপনার ওলাব 1,000 স্কোয়ার এটা শর্ট ডালিলে আপনার খরচ হব 5 লাখ টাকা এটা হল আমার 2024 1,000 স্কোয়ার একটা শর্ট ডালিলে কিনা খরচ আমি ওলালো ভিডিওটা ভালো লাগলে চ্যানেলটা সাবস্ক্রাইব করে দেবেন কমেন্ট করে মোক জানাবো যে কোনটো বিষয়ত আমি ভিডিও বানাম আপনাদের কমেন্ট পড়ে আমি মতামত দিলে ভিডিও এটা আপলোড করে দিম